জয় শ্রী রাধা কৃষ্ণ। রাধে কৃষ্ণ 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 রাধে রাধে। 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 ভগৱান কোন? কিয় আমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে? কিয় আমি ভগৱানক স্মৰণ কৰিব লাগে? তেওঁৰ নাম জপ কৰিব লাগে, তেওঁৰ সেৱা কৰিব লাগে। ভগৱানৰ লীলা আমি কিয় শ্ৰৱণ কৰিব লাগে? ভগৱানৰ মূৰ্তি পূজা কৰা উচিত নে অনুচিত? লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকী বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। আপোনালোকৰ মনলৈ কেতিয়াবা প্ৰশ্ন আহেনে? এই পৃথিৱীৰ সৃষ্টি কেনেকৈ হ'ল? আমি মানুহবোৰৰ জন্ম কিয় হ'ল? পশু পক্ষী গছ লতা আহিল ক'ৰ পৰা? কিয় সিহঁতৰ জন্ম হ'ল? আমি মানুহবোৰ কিয় সিহঁতৰ পৰা পৃথক? সৃষ্টি কি? জীৱৰ জন্ম কেনেকৈ হ'ল? জীৱ মানে আমি মানুহ, পশু পক্ষী, পোক পৰুৱা, গছ লতা আদিৰ সমষ্টি। ইয়াক আমি দুই ধৰণে জানিব পাৰোঁ, বৈজ্ঞানিক দৃষ্টিভংগীত আৰু আধ্যাত্মিক দৃষ্টিভংগী। বিজ্ঞানৰ মতে চলিলে, বিজ্ঞানক বিশ্বাস কৰিলে আমাৰ লাভ কি? আৰু আধ্যাত্মিকতাত চলিলে আমাৰ লাভ কি? বিজ্ঞান অনুসাৰে সৃষ্টিৰ আৰম্ভণি প্ৰায় 13.8 বিলিয়ন বছৰ আগত হোৱা বিগ বেং তত্ত্বৰ জৰিয়তে হৈছিল। এই তত্ত্ব অনুসাৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড এটা অতি সৰু, গৰম আৰু ঘন অৱস্থাত আছিল। হঠাৎ এটা বিস্ফোৰণ ঘটাৰ ফলত সময়, স্থান, পদাৰ্থ আৰু শক্তিৰ সৃষ্টি হয়। এই বিস্ফোৰণৰ পিছত ধীৰে ধীৰে গেছ, তাৰকা, গেলেক্সি আদি গঠন হ'বলৈ আৰম্ভ কৰে। তাৰকাসমূহৰ ভিতৰত নিউক্লিয়াৰ বিক্ৰিয়াৰ ফলত বিভিন্ন মৌল সৃষ্টি হয়, যিবোৰে পিছত গ্ৰহসমূহ গঠন কৰে। আমাৰ পৃথিৱীও এনে এক প্ৰক্ৰিয়াৰ ফলত জন্ম হোৱা। পৃথিৱীত জীৱৰ সৃষ্টি হয় প্ৰায় 3.5 বিলিয়ন বছৰ আগতে। সাধাৰণ এককোষী জীৱৰ পৰা জীৱৰ সৃষ্টিৰ আৰম্ভণি হৈছিল। এই জীৱসমূহ পৰিৱেশৰ লগত খাপ খুৱাই ধীৰে ধীৰে জটিল জীৱলৈ বিকাশ লাভ কৰে। ইয়াক বিৱৰ্তন বুলি কোৱা হয়। সেয়েহে বিজ্ঞান অনুসাৰে সৃষ্টি কোনো এদিনতে হোৱা ঘটনা নহয়, বৰঞ্চ লাখ লাখ বছৰৰ এক দীৰ্ঘ আৰু জটিল প্ৰক্ৰিয়া।
আনহাতে আধ্যাত্মিক দিশৰ পৰা আমি যদি চাবলৈ যাওঁ তেনেহ'লে দেখিবলৈ পাম ভগৱান এক ব্যক্তি হৈও সৰ্বব্যাপী। সেই পুৰুষোত্তম ভগৱান সৃষ্টিৰ উৎস, তেওঁক সৃষ্টিকৰ্তা বুলি কোৱা হয়। কিন্তু ভগৱানৰ কোনো সৃষ্টিকৰ্তা নাই। তেওঁ প্ৰথমে আকাশ, বায়ু, মাটি, অগ্নি, জল এই 5 মহাভূতৰ সৃষ্টি কৰে আৰু নিজে পানীৰ ওপৰত শয়ন কৰিলে। তাৰপিছত তেওঁ মনৰ লগত অহংকাৰৰ সৃষ্টি কৰিলে। সেই অহংকাৰৰ বলত জীৱৰ সংসাৰ কাৰ্য নিৰ্বাহ হৈছে। অহংকাৰৰ সৃষ্টিৰ পিছত সেই ভগৱানৰ নাভি দেশত অত্যন্ত উজ্জ্বল এক দিব্য পদ্মফুলৰ জন্ম হ'ল। সেই নাভি পদ্মৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হ'ল। ব্ৰহ্মাৰ আবিৰ্ভাৱৰ পিছত মধু নামৰ তমোগুণ সম্পন্ন এক অসুৰৰ সৃষ্টি হ'ল। সেই মধু অসুৰে ব্ৰহ্মাৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ভগৱানে তেতিয়া ব্ৰহ্মাৰ উপকাৰৰ কাৰণে সেই অসুৰক বিনষ্ট কৰিলে। সেইকাৰণে ভগৱানৰ আন এক নাম হ'ল মধুসূদন। সেই মধু নিহত হোৱাৰ পিছত ব্ৰহ্মাৰ মানস পুত্ৰগণৰ সৃষ্টি হ'ল। তেওঁলোক হ'ল মৰীচি, অত্ৰি, অংগিৰা, পুলস্ত আদি। মৰীচিৰ পৰা কাশ্যপৰ জন্ম হ'ল। মৰীচিৰ জন্মৰ পূৰ্বে ব্ৰহ্মাৰ বুঢ়া আঙুলিৰ পৰা দক্ষৰ জন্ম হ'ল। দক্ষৰ প্ৰথমে 13টি কন্যাৰ জন্ম হ'ল। ডাঙৰ কন্যাৰ নাম দিতি। কাশ্যপৰ পত্নীসকলৰ পৰা দেৱতা, দৈত্য, গন্ধৰ্ব, গো, অশ্ব, পক্ষী, মৎস্য, উদ্ভিদ আদিৰ জন্ম হ'ল। বৈদিক শাস্ত্ৰত সৃষ্টিৰ বিষয়ে আৰু বহুত তথ্য পোৱা যায়। কিন্তু আমি কাক বিশ্বাস কৰিম, বিজ্ঞান নে ভগৱান? আমি জনাত এনে কোনো বস্তু নাই যাৰ সৃষ্টিকৰ্তা নাই। সেয়েহে সৃষ্টিৰ বিষয়ে জানিবলৈ আমি সত্যৰ সন্ধান কৰিব লাগিব। সত্য হি শিৱ হে, শিৱ হি সুন্দৰ হে। সেয়েহে ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকী বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।